নমস্কাৰ বন্ধু বান্ধৱী, কলকত আহিছোঁ। আপোনালোকে হয়তো গমে পাইছে তেজপুৰ অগ্নিগড়, আপোনালোকে হয়তো নামটো শুনিছেই। আৰু এয়া হৈছে পাহাৰৰ ওপৰত থকা অগ্নিগড়। আৰু আমি গাড়ীত পৰা এতিয়া নামিছোঁ। মোৰ জেঠাই পুতেক আহিছে, আমি দুটাই আহিছোঁ চাবলৈ। মই কেইদিনমান হ'ল অহা, এতিয়া ভিতৰলৈ যাওঁ, কি দেখুৱাব পাৰোঁ আপোনালোকে চাই লওক। এতিয়া পাহাৰৰ ওপৰত উঠি আহিছোঁ মেইন ঠাইলৈ। আৰু এইফালে আমাৰ খুৰাই ধুনীয়াকৈ চাফ চিকুণ কৰি আছে ন খুৰা? এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ খটখটি ওপৰেদি। আৰু এইফালে আমাৰ জেঠাই পুতেক আছে, এনেকৈ আমি দুয়োটা আহিছোঁ। আৰু এইফালেও যাব পাৰিব, এইফালেও যাব পাৰিব। আৰু বহুত ওখ হয় অগ্নিগড়কে ওপৰলৈ। আৰু দেখিছে এনেকৈ চিৰি ওপৰেদি বগাই গৈ আছোঁ। বহুতোৱে ভাগৰ লাগিছে, ভাগৰ লাগিলেও ফুল এক্সপিৰিয়েঞ্চ ল'ব লাগিব, যিহেতু দুপাত আহিছোঁ। অঁ খুৰা চাফ চিকুণ কৰি আছে। অঁ 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 ফাইনেলি পালোহি ঘৰ এটা ওপৰ। আৰু ঘৰটোৰ ওপৰৰ পৰা আপোনালোকক ব্ৰহ্মপুত্ৰৰ নদীখন আপোনালোক দেখুৱাব চেষ্টা কৰিম। আপোনালোকে চাই লওক, এইখন দেখিছে ব্ৰহ্মপুত্ৰখন, এইফালে বগা হৈ আছে পানী, দেখিছে ইমান এটা ধুনীয়া প্লেচ। এইফালে আমাৰ জেঠাই পুতেক আছে, এইফালে দেখিছে। আৰু কি দেখুৱাব আপোনালোকে চাব। আৰু ধুনীয়া এটা লোকেশ্যন অগ্নিগড় তেজপুৰ। আপোনালোকে যদি অহা নাই ইয়ালৈ আহিব, ধুনীয়া ঠাই দেখা পাব। এইফালে দেখিছে তেজপুৰখন ইমান ডাঙৰ এটা এৰিয়া। আমি আহোঁতে এই ইয়াত আহিছিলোঁ, এইখনেই হৈছে কলীয়াভোমোৰা দলংখন। আৰু এই অগ্নিগড়টোৰ বিষয়ে কিছু লোকে গম নাপায়, কিহৰ কাৰণে এই অগ্নিগড়টোৰ নাম থোৱা হৈছে। এই অগ্নিগড়টোৰ নাম কাৰণ হৈছে তেজপুৰ ৰজা বাণৰজাৰ দিনতে এই অগ্নিগড়টো নিৰ্মাণ কৰিছিল। মই জনামতে তেওঁ কন্যাক উষাক সুৰক্ষিত কৰি ৰাখিবলৈ এই গড়টো নিৰ্মাণ কৰিছিল। আৰু আপোনালোকক যিমানখিনি পাওঁ দেখুৱাব চেষ্টা কৰিম বা বুজাব চেষ্টা কৰিম, আপোনালোকে চাব। আপোনালোকে মোবাইল স্ক্ৰীণত দেখিছে যে ভিতৰলৈ সোমাই আহি দেখিছোঁ উষা এটা প্ৰতিমূৰ্তি। উষা আৰু অনিৰুদ্ধৰ প্ৰেম নগৰী তেজপুৰ অগ্নিগড়ত। আৰু উষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনী আপোনালোকে হয়তো গমেই পায়। এদিন সপোনত উষাই এজন ৰাজকুমাৰ দেখা পালে, আৰু ৰাজকুমাৰজনক দেখি প্ৰেমত পৰি গ'ল। উষাই যিহেতু চিত্ৰলেখাত পাকৈত, আৰু চিত্ৰলেখাৰ ওচৰলৈ গ'ল আৰু বৰ্ণনা দিছে যে মই এজন ৰাজকুমাৰ দেখিছোঁ। আৰু এইফালে চিত্ৰলেখাই ধুনীয়াকৈ চিত্ৰ অংকন কৰিলেই। আৰু চিত্ৰখন অঁকাৰ পিছত সলকনি হ'ল। চিত্ৰখন সলকনি হোৱাৰ পিছত দেখিছে যে সেইজন বেলেগ নহয়, শ্ৰীকৃষ্ণৰ নাতিনে অনিৰুদ্ধ। আপোনালোকে মোবাইল স্ক্ৰীণত দেখিছে যে প্ৰতিমূৰ্তিটো যেতিয়া বাণৰজাই অনিৰুদ্ধই উষাক ভাল পাইছিল, সেইকাৰণে অনিৰুদ্ধক বন্দী কৰি ৰাখিছিল। আৰু চাইডে জুই লগাই উষাক ধোৱা হৈছিল। সেইকাৰণে এই ঠাইডোখৰক অগ্নিগড় বুলি কোৱা হয়। আপোনালোকে মোবাইল স্ক্ৰীণত দেখিছে যে এফালে উষা, এফালে আছে চিত্ৰলেখা। আৰু এইফালে উষাই ধুনীয়াকৈ বৰ্ণনা দি আছে, চিত্ৰলেখাই চিত্ৰ অংকন কৰি আছে। আৰু হঠাৎ চিত্ৰখন সলকনি হ'ল। সলকনি হোৱাৰ পিছত দেখিছে যে অনিৰুদ্ধ। উষাই এনেকৈ বিয়াত বহিবলৈ ব্যাকুল হ'ল। তাৰপিছত চিত্ৰলেখাক সকলো কথা ক'লে। অনিৰুদ্ধই শুই থকা অৱস্থাত চিত্ৰলেখাই মায়া যাদু কৰি উষাৰ লগত বিয়া কৰিবলৈ লৈ আনিলে। এতিয়া দেখা গ'ল চিত্ৰলেখাই আৰু এইফালে অনিৰুদ্ধ আৰু উষাক বিয়া পাতি দিলে। এইফালে অনিৰুদ্ধ আৰু উষা, এইফালে আছে চিত্ৰলেখা। বাণৰজাই শ্ৰীকৃষ্ণক বন্দী কৰি ৰখা খবৰটো শুনি যেতিয়া শ্ৰীকৃষ্ণই গম পালে, তেতিয়া শ্ৰীকৃষ্ণই অনিৰুদ্ধক মোকলাই নিবলৈ বাণৰজাৰ ওচৰলৈ আহিলে। কিন্তু বাণৰজাই কোনো পধ্যে মান্তি নহ'ল। তেতিয়া শ্ৰীকৃষ্ণই আৰু বাণৰজাৰ মাজত যুদ্ধ হ'ল। আৰু যিহেতু শ্ৰীকৃষ্ণই থাকি বাণৰজা বেছি বীৰ আছিল, সেইকাৰণে শ্ৰীকৃষ্ণই ওচৰত বাণৰজাৰ পিছ দিব নোৱাৰিলে। তেতিয়া বাণৰজা মহাদেৱৰ ওচৰলৈ আহিলে। আৰু মহাদেৱে নিজৰ ভক্তৰ কথা শুনি শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ গ'ল। এয়া শ্ৰীকৃষ্ণৰ আৰু মহাদেৱৰ মাজত হোৱা যুদ্ধখনৰ দৃশ্য। এই যুদ্ধখনক হৰিহৰ যুদ্ধ বুলি কোৱা হয়। যিহেতু শ্ৰীকৃষ্ণ আৰু মহাদেৱ দুয়োজন সমানে বীৰ হয়, সেইকাৰণে এই যুদ্ধখন কেতিয়াও অন্ত পৰা নাছিল আৰু গোটেই পৃথিৱী কঁপি উঠিছিল। গতিকে এই যুদ্ধখন ৰাখিবলৈ ব্ৰহ্মা আৰু দেৱ দেৱী আহি এই যুদ্ধখন ৰখালে আৰু মহাদেৱক শ্ৰীকৃষ্ণক
আলোচনা বিবেচনা কৰি অনিৰুদ্ধ উষাৰ লগত বিয়া পাতি দিলে। ভিডিঅ'টোত আপোনালোকক বুজাই দিয়া যদি অকণমান ভুল হৈছে আপোনালোকে নিজৰ বুলি মাফ কৰি দিব আৰু অকণমান আপোনালোকক বুজাই দিব চেষ্টা কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব সকলোকে আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আজিলৈ ইমানেই, বাই বাই।